নমস্কাৰ মোৰ মৰমৰ মকৰ ৰাশিৰ বন্ধুসকল, মই বৈদিক এষ্ট্ৰলজাৰ নিপজ্যোতি শৰ্মাই আপোনালোক সকলোকে আমাৰ চেনেল লজিকেল এষ্ট্ৰলৈ হাৰ্দিক স্বাগতম জনালো। আজি মই আপোনালোকৰ আগত এনে এটা কাৰ্যক্ৰম লৈ আহিছো যিটো চাগে আপুনি না কেতিয়াবা শুনিছিল না কেতিয়াবা দেখিছিল। কাৰণ আজি মই আপোনালোকক কম মকৰ ৰাশিৰ 15টা গুণৰ বিষয়ে। 15টা গুণৰ মহা ভৱিষ্যতবাণী। সেই 15টা গুণ কেৱল আপোনাৰ ওচৰতে নহয়, সকলো মকৰ ৰাশিৰ ব্যক্তিৰ ওচৰত সেই 15টা গুণ আছে। লগতে ভিডিঅ'টোৰ শেষত মই জনাম যে মকৰ ৰাশিৰ ব্যক্তিসকলে কোন 4টা ৰাশিৰ সৈতে অলপ সাৱধানে থাকিব লাগে, কোন 4টা ৰাশিৰ লগত বেছি মিত্ৰতা কৰিবলৈ আগুৱাই যাব নালাগে। যদি আপোনাৰ মকৰ ৰাশি তেতিয়া ভিডিঅ'টো নিশ্চয়কৈ শেষলৈকে চাব, আৰু যদি আপোনাৰ মকৰ ৰাশি নহয় তেতিয়াহ'লে ভিডিঅ'টো যাৰ আপোনাৰ ঘৰৰ মকৰ ৰাশি তেওঁলৈ পঠিয়াই দিয়ক, আৰু আপুনিও ভিডিঅ'টো চাওক, তেতিয়াহে আপুনি গম পাব যে তেওঁলোকৰ সেই গুণবোৰ কি কি। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপুনিও মোৰ পৰা নিজৰ পুষ্টি বিচাৰ কৰিব বিচাৰিছে, নিজৰ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে, ভাল বেয়া চাবলৈ বিচাৰিছে, তেতিয়াহ'লে আপুনি স্ক্ৰীনত দিয়া এই নম্বৰটোত মোৰ লগত কণ্টেক্ট কৰিব পাৰে। এতিয়া জানো আহক আমি এই 18টা গুণৰ বিষয়ে মকৰ ৰাশিৰ। ৰাশি চক্ৰৰ জ্যোতিষ শাস্ত্ৰৰ 10 নম্বৰ ৰাশিটো হ'ল মকৰ ৰাশি, আৰু মকৰ ৰাশিৰ ৰাশিস্বামী হ'ল শনিদেৱ। গতিকে কমেণ্টত জয় শনিদেৱ লিখি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। আৰু এই যি 18টা গুণ এতিয়া মই কম, সেই 18টা গুণ আপোনাৰ লগত মিলিছে নে নাই নিশ্চয়কৈ কমেণ্টত জনাব। এতিয়া ভালদৰে শুনক। প্ৰথম গুণটো হ'ল মকৰ ৰাশিৰ লোকসকল বহুত মহত্বাকাংক্ষী হোৱা দেখা পোৱা যায়। মহত্বাকাংক্ষী হোৱাটো বহুত বেছি বেয়া কথা নহয়, সকলোৰে অলপ মহত্বাকাংক্ষা থাকিব লাগে নিজৰ জীৱনত। এতিয়া দ্বিতীয় গুণটো যদি ক'বলৈ যাওঁ, এওঁলোকৰ ৰাশিৰ চিহ্ন ছাগলী হোৱা বাবে এওঁলোকে কিছু ক্ষেত্ৰত শান্ত হোৱা দেখিবলৈ পোৱা যায়। শান্তৰ অৰ্থ এইটো নহয় যে এওঁলোকৰ খং একেবাৰে নুঠে, এওঁলোকৰ ভিতৰত খং থাকে, কিন্তু অন্তৰৰ পৰা এওঁলোকে খং প্ৰকাশ কৰিবলৈ ভাল নাপায়। কাজিয়া কৰিবলৈ এওঁলোকে কেতিয়াও আগুৱাই নাযায় আগতীয়াকৈ। কিছুমান ৰাশিৰ লোকক আপোনালোকে দেখিবলৈ পায় যে তেওঁলোকে কাজিয়া কৰো কৰি থাকে, এওঁলোকৰ তেনেধৰণৰ স্বভাৱ নাথাকে। এওঁলোকে বেলেগৰ লগত শত্ৰুতা কৰিবলৈও সহজে নিবিচাৰে। তৃতীয় গুণটো যদি মই ক'বলৈ যাওঁ, তৃতীয় গুণটো হ'ল এওঁলোকৰ জেদ বহুত বেছি। এওঁলোকে জেদ বেলেগৰ আগত প্ৰকাশ নকৰে, কিন্তু নিজৰ যি আপোন মানুহ, নিজৰ ঘৰৰ ওচৰত, ঘৰৰ পৰিয়ালৰ সদস্যৰ আগত এওঁলোকে জেদ খং সকলো প্ৰকাশ কৰি দিয়ে। চতুৰ্থ গুণটো যদি আমি ক'বলৈ যাওঁ, এওঁলোকে অকলে থাকি বহুত বেছি ভাল পায়। অকলে কথা পাতি, অকলে কিবা কথা ভাবি থাকি এওঁলোকে বহুত বেছি ভাল পায়। আপুনি নিশ্চয় কমেণ্ট কৰি কওক যে হয়নে নহয় মই যিটো কথা কৈছো। কিছুমান মানুহে যেনেধৰণে লগৰ লগত ঘূৰি বেছি সময় কটাই ভাল পায়, কিন্তু আপোনালোকে সেনেধৰণে ঘূৰি ভাল নাপায়, আপোনালোকে অকলে টাইম স্পেণ্ড কৰি বহুত বেছি ভাল পায়। 5 নম্বৰত যদি আমি ক'বলৈ যাওঁ, 5 নম্বৰত ঘূৰি ফুৰি থাকিবলৈ এওঁলোকে বহুত বেছি ভাল নাপায়। মই এতিয়াই কৈছো, ঘূৰি ফুৰি থাকি এওঁলোকে বহুত বেছি ভাল নাপায়। বন্ধুৰ লগত অলপ সময় কটাই ভাল পায় এওঁলোকে, কিন্তু বহুত বেছি ক'ৰবাত বহুত দূৰলৈ ফুৰিবলৈ যোৱা সেইবোৰ এওঁলোকে বহুত বেছি প্ৰিফাৰ নকৰে। 6 নম্বৰ গুণটো হ'ল পঢ়া লিখাৰ ক্ষেত্ৰত এওঁলোক মধ্যম। কিন্তু এওঁলোকৰ এটা আৰু গুণ আছে, মধ্যম হ'লেও এওঁলোকৰ এটা গুণ আছে যে এওঁলোকে বস্তুবোৰ পাহৰি নাযায়। এওঁলোকৰ মনত ৰখা ক্ষমতা বহুত বেছি। কিবা এটা বস্তু যদি মুখস্থ কৰে, মনত ৰাখে, বহু বছৰ ধৰি এওঁলোকৰ মনত থাকি যায়। 7 নম্বৰ গুণটো যদি ক'বলৈ যাওঁ, এওঁলোকে পুৰণি বস্তু বেছি আকৰ্ষিত হয়। অৰ্থাৎ পুৰণি চিনেমাই হওক, পুৰণি বন্ধুৱেই হওক, পুৰণি বন্ধুক এওঁলোকে এৰিবলৈ টান পায়। পুৰণি চিনেমা, মহাভাৰত, ৰামায়ণ এইবোৰ শুনি ভাল পায়। পুৰণি গান শুনি এওঁলোকে ভাল পায়। নতুন গানৰ তুলনাত পুৰণি গান শুনি বেছি ভাল পায়। এইবোৰ এওঁলোকে প্ৰিফাৰ কৰে, এওঁলোকে উপভোগ কৰি এইবোৰ বহুত বেছি ভাল পায়। যদি অষ্টম গুণটো আমি ক'বলৈ যাওঁ, মকৰ ৰাশিৰ স্মৃতিশক্তি বহুত বেছি ভাল। এতিয়াই মই কৈছো, মকৰ ৰাশি শাৰ্প মাইণ্ডেড। যদি কিবা এটা কথা এওঁলোকে ছাপ'জ মনত কৰিম বুলি ভাবে, মুখস্থ কৰিম বুলি ভাবে, এইটো লাইন মুখস্থ কৰিম, এওঁলোকে কৰিহে এৰে। 9ম গুণটো হ'ল এওঁলোকৰ গুণ বুলি নকওঁ এইটো, এওঁলোক বহু ক্ষেত্ৰত এওঁলোকে পলিটিক্সৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায়। নিজৰ কৰ্মক্ষেত্ৰতে হওক বা এওঁলোকে যিকোনো ক্ষেত্ৰতে পলিটিক্স এওঁলোকে সন্মুখীন হয়েই। 10 নম্বৰ গুণটো যদি ক'বলৈ যাওঁ, এওঁলোকে নিজৰ কামৰ প্ৰতি বহুত চিৰিয়াছ। এওঁলোক মকৰ ৰাশি 10 নম্বৰ ৰাশি, আৰু 10 নম্বৰ ঘৰটো হ'ল কেৰিয়াৰৰ ঘৰ। নিজৰ কেৰিয়াৰৰ প্ৰতি এওঁলোক বহুত বেছি চিন্তিত। কি হ'ব ভৱিষ্যতে, চাকৰি পাম নে নাপাম, ডেকা কালত সেইবোৰ চিন্তা, বৃদ্ধ কালতো তেওঁলোকে নিজৰ কামৰ প্ৰতি বহুত বেছি চিন্তা, বহুত বেছি ৰিজাল্ট তেওঁলোকে আশা কৰে। এওঁলোকে ৰিজাল্টবোৰ বেছি ভাল অতি সোনকালে নাপায়, বহুত ধীৰে ৰিজাল্টবোৰ পায়, কিন্তু পায় এটা সময়ত, নোপোৱাকৈও নাথাকে।
এতিয়া 11 নম্বৰটো যদি ক'বলৈ যাওঁ, মকৰ ৰাশিৰ ব্যক্তিয়ে শান্তিপ্ৰিয়। মই আগতে কৈছো শান্তিপ্ৰিয়, আগতে কৈছো, কিন্তু যদি কোনোবাই কিবা এওঁলোকক সমস্যাৰ সৃষ্টি কৰে, যদি দিগদাৰ দিবহে, তেতিয়া কিন্তু এওঁলোকে শান্তিপ্ৰিয় হৈ নাথাকে। যিকোনো পৰিস্থিতিলৈ এওঁলোকে যাব পাৰে, তেনেকুৱা এটা পৰ্যায়ত এওঁলোকে যেতিয়া এওঁলোকে সেইখিনি সময়ত কি কৰি দিব, কি কব, কোনেও আকৌ ধৰিব নোৱাৰে। অৱশ্যে যেতিয়া কোনোবাই সমস্যাৰ সৃষ্টি কৰে তেতিয়াহে। যদি 12 নম্বৰত ক'বলৈ যাওঁ, এওঁলোকৰ জীৱনত চকুৰ লগত জড়িত, পেটৰ লগত জড়িত আৰু দাঁতৰ লগত জড়িত সমস্যা এওঁলোকে দেখা পায় জীৱনত। এওঁলোকে বহু ক্ষেত্ৰত দেখা পায়, বয়সৰ লগে লগে হওক এওঁলোকে দেখা পায়। আৰু 13 নম্বৰত যদি ক'বলৈ যাওঁ, এওঁলোকে চুলি সৰা সমস্যা এওঁলোকৰ জীৱনত হয়, বহু ক্ষেত্ৰত হয়, বহুতৰে হয়। কিছুমানৰ জেনেটিক্স থাকে যে মাক দেউতাকৰ কাৰণে হয়, কিন্তু কিছুমান মকৰ ৰাশিৰ ব্যক্তিৰ ক্ষেত্ৰত এনে দেখা যায় যে মাক দেউতাকৰ চুলি সৰা নাই, তথাপিতো তেওঁলোকৰ চুলি সৰা সমস্যাই দেখা দিছে। এওঁলোকৰ এটা ভাল গুণ এইটো যে এওঁলোকে সদায় স্বাস্থ্যৰ যত্ন লয়, স্বাস্থ্যৰ বিষয়ে সজাগ সচেতন হৈ থাকে। এতিয়া যদি 14 নম্বৰত ক'বলৈ যাওঁ, মকৰ ৰাশিৰ ব্যক্তিসকলে বহুত কথাবোৰ দকৈ ভাবে। দকৈ মানে সকলো কথা, যিকোনো কাম কৰাৰ আগতে বহু কথা ভাবি লয়। তেওঁলোকে কৰাৰ আগতে বহু কথা ভাবিহে কামবোৰ আৰম্ভ কৰে। আৰু শেষত 15 নম্বৰটো হ'ল, মকৰ ৰাশিৰ ব্যক্তিয়ে যেতিয়া কাৰোবাৰ লগত যেতিয়া কথা পাতে, তেতিয়া আগৰ ব্যক্তিজনৰ এনে অনুভৱ হয় যে এওঁ এটা এটিটিউডত আছে, এওঁলোকৰ এটা এটিটিউড আছে, ইগ' আছে, অহংকাৰ আছে। কিন্তু আচলতে তেনেকুৱা নহয়। কিয় তেনেকুৱা লাগে? কাৰণ আপোনালোকে বহু বেছি কথা নকয় মানুহৰ আগত। আপোনালোকে থিয় হৈ থাকে বা শুনি থাকে কথা, বাকী মানুহবোৰে ভাবে যে এওঁৰ বহুত অহংকাৰ, এওঁ কথা ক'বলৈও টান পায়। কিন্তু ৰিয়েলিটিত তেনেকুৱা নহয়, আপুনিও জানে ময়ো জানো। এতিয়া কোন সেই 4টা ৰাশি যাৰ পৰা পৰাপক্ষত আপোনালোকে দূৰত্ব অলপ বজাই ৰাখিব লাগে, অলপ সাৱধানে থকাই ভাল? মেঘ ৰাশি, কৰ্কট ৰাশি, সিংহ ৰাশি আৰু ধনু ৰাশি। এই 4টা ৰাশিৰ পৰা অলপ দূৰত্ব বজাই ৰাখিলে আপোনাৰ বাবে ভাল। এইখিনি আছিল আপোনালোকৰ বিষয়। আৰু যদি আপোনালোকে মোৰ পৰা কুণ্ডলী বিচাৰ কৰিব বিচাৰিছে, তেতিয়া এই নম্বৰটোত যোগাযোগ কৰিব পাৰে। আৰু যদি আপুনি নলবাৰী মোৰ চেম্বাৰত আহিব পাৰে, মই ধুনীয়াকৈ আপোনালোকৰ কুণ্ডলী বনাই চাই দিম। ফিজ বহুত ন্যূনতম, আকৌ চিন্তা কৰিব নালাগে। আৰু যদি আপুনি নতুনকৈ মোৰ চেনেলত আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এটা লাইক কৰি কমেণ্টত হৰ হৰ মহাদেৱ কমেণ্ট কৰি দিবলৈও একেবাৰে নাপাহৰিব। আপোনালোকে ক'ৰ পৰা ভিডিঅ'টো চাই আছে তাকো জনাব। ধন্যবাদ, নমস্কাৰ।